আজি আমাৰ ঘৰত কোনো নাই, মানে চব কামে কামে গ'ল। দেউতাও গ'ল, ভাইটিও নাই, আইতাও নাই, অকল ঘৰত মই আছোঁ। তাৰপাছতে ভাবি আছোঁ দেই কি বনাম তাৰ একদম গা পা ধুই ক্ৰীম চিম সানি অলপমান মানে নিজৰ অলপ কেয়াৰ লৈ ল'লোঁ। তাৰপাছত ভাবিলোঁ কি বনাওঁ। দেউতাইতো ভাত খাই গ'লে বাৰু, দেউতালৈ বনোৱা ভাজি আৰু ভাত আছিলেই। তাৰপিছত মোৰো কিবা এটা খাবলৈ মন যায় দিয়কচোন, আৰু কিবা নতুনকৈ বনাই। মাছ মাংস যিহেতু নাখাওঁৱেই, মাছো আছে কিন্তু মই নাখাওঁ মাছ মাংস, গতিকে ইমান বিশেষ বজাৰো নাছিলে বাৰু ঘৰত। আজি শনিবাৰ যিহেতু, শনিবাৰ বজাৰ কৰিবহে আৰু দেউতা মানে টাউনৰ পৰা আহি। তাৰপাছত ভাবিলোঁ পিঁয়াজ আনি থোৱা আছিলে, মানে দেউতাই বজাৰ বহুত কৰিছিলে। যোৱাবাৰ যি বজাৰ কৰিছিলে পিঁয়াজ এসোপামান আনি থৈছে, গজালিয়ে ওলাই গৈছে। তাৰপাছত ভাবিলোঁ মই মানে পিঁয়াজে আজি কিবা এটা বনোৱা যাওক। তাৰপিছত মানে ভবামতেই কাম হ'ল। পিঁয়াজ কুটি ল'লোঁ, লগত ল'লোঁ নহৰু, আদা, তেজপাত আৰু বাদাম লৈছোঁ। বাদামৰ বাকলিকেইটা বাৰু গুচাই লৈছোঁ। তাৰপাছত এইকেইটা বাদাম, জিৰা কেইটামান লৈছোঁ। তাৰপাছত আদা নহৰু এনেকৈ খুন্দিবলৈ মানে তৈয়াৰ কৰি লৈছোঁ। আৰু তাৰপাছত ল'লোঁ পিঁয়াজখিনি, পিঁয়াজৰ লগত বিলাহী ল'লোঁ, আৰু অলপ মানে ফাটি যোৱা গাখীৰ অলপ আছিলে, আৰু গাখীৰখিনি ল'লোঁ। মই মানে গাখীৰ এনেই নাখাওঁ, গাখীৰ এনেই খাই বহুত ভাল পাওঁ, কিন্তু এইবোৰ মানে নকচামি কৰি থাকিবলৈ খুব ভাল লাগে। মই মানে এনেই আৰু কিবা কিবি বনাই খাই পেলি খুব ভাল লাগে। তাৰপাছত পিঁয়াজখিনি তেজপাত দি ধুনীয়াকৈ কেৰাহীত অলপমান ভাজি লৈছোঁ, ৰঙচুৱা কৰি পেলাই নিমখ দিলোঁ। তাৰপাছত অকণমান সোৱাদ অনুসৰি মানে অকণমান আৰু চেনি দি দিছোঁ। তাৰপাছত বিলাহীখিনি দি দিছোঁ বিলাহীখিনি মানে ধুনীয়াকৈ পিঁয়াজ আৰু বিলাহীখিনি যাতে মিলি যায়, ভাঙি যায়, তেনেকৈ দিছোঁ। আৰু পিচি থোৱা যে বস্তুখিনি খুন্দি থোৱা, সেইখিনিও দি দিছোঁ। নহৰু, আদা, জিৰা আৰু মানে বাদাম কেইটামান আছিলে, কাজু বাদাম হ'লে বেছি ভাল লাগে। আৰু বাকী সেইটো বাদামেই দি দিছোঁ, যোনটো আমি খাওঁ বাকলি গুচাই, সেই বাদামটোৱেই দি দিছোঁ। তাৰপিছত গাখীৰ যে আছিলে অলপ, সেই গাখীৰখিনি দি দিলোঁ। দি ধুনীয়াকৈ মানে অলপ মানে লৰাই আছোঁ, আৰু ধুনীয়া হৈ গৈছে ৰংটো। এইবোৰ মানে খাই পেলাই যে মই মানে বহুত ভাল পাওঁ, মানে নিজে বিচাৰি উলিয়াওঁ কেনেকৈ কি খালে ভাল লাগিব। আৰু বেয়া পাব পাৰে আপোনালোকে কিছুমানে বনাই খালে, কিন্তু মোৰ বহুত ভাল লাগে খাই। তাৰপাছত আৰু অকলশৰীয়া যেতিয়া, অকলে আছোঁ যেতিয়া, ভাজি আছিলেই, কবি ভাজি বনোৱা হয়, বেহুৱা অকল লৈছোঁ লগতে। আৰু পিঁয়াজৰ আজি এইটো গ্ৰেভি বুলিয়ে ক'ব পাৰি। এইটো মই নিজে বনাইছোঁ দেই, ক'ৰবাৰ পৰা চাই বনোৱা নাই। আৰু ধুনীয়াকৈ আজি অকলে এনেকৈ পিঁয়াজৰ গ্ৰেভি দি ভাতটো খালোঁ, আৰু ভাল লাগিলে।